তো গাইজ বহুতে কৈ আছে যে ৰিজাল্ট যি আছে HS এক্সামৰ সেইটো দিব আপোনালোকৰ 9th মেত কিছুমানে কৈ আছে কালি দিব পৰহি দিব যিটো একদম তাৰ কোনো অথেণ্টিক চ'ৰ্চ নাই চ' মই কৈ আছোঁ আপোনালোকক কোনদিনা ৰিজাল্টটো দিব সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব এণ্ড ভিডিঅ'টো শ্বেয়াৰ কৰি দিব তো ৰিজাল্ট দিয়া খুব সম্ভাৱনা আছে হয়তো সোমবাৰৰ পৰা আপোনালৈ সোমবাৰে নিদিয়ে মঙলবাৰৰ পৰা শুক্ৰবাৰলৈ চান্স আছে আৰু যদি মঙলবাৰৰ পৰা শুক্ৰবাৰলৈ ৰিজাল্টটো নিদিয়ে দেন আপোনালোকৰ হাতত থাকিব 29 তাৰিখ আৰু 30 তাৰিখ সেই দুটাৰ ভিতৰতে দিয়া খুব বেছি সম্ভাৱনা আছে বাকী মঙল বুধ বৃহস্পতি শুক্ৰ এই 4 দিনতো দিয়া চান্স আছে কিন্তু ক্ষীণ আশা আছে কিন্তু বহুতে যে কৈছে কালি দিব পৰহি দিব সেইটো নিদিয়ে কাৰণ কালিতো ছানডে হ'ল পৰহি সতি 7 দিন দিব তো অফিচ কাছাৰীবিলাক বন্ধ থাকে আৰু এইবিলাক বন্ধ থাকিলে সাধাৰণতে ৰিজাল্টবিলাক নিদিয়ে তো যিয়ে কৈ আছে কালি দিব পৰহি দিব এইবিলাক মিছা কথা চ' মোৰ কথাতে মানি লওক যে হয়তো মঙলবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত দিব আদাৰৱাইজ 29ৰ পৰা 30 তাৰিখ এইখিনিয়ে আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত লাইক কৰিব এণ্ড ভিডিঅ'টোক শ্বেয়াৰ কৰিব ধন্যবাদ